এতিয়া পদূলি মুখত হেঁপাহৰ ভোগালী বিহুটি আৰু এই ভোগালী বিহুটি আদৰিবলৈ সমগ্ৰ অসমবাসী ৰাইজে প্ৰস্তুতি চলাইছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ টিয়াপুখুৰী গাঁৱত আৰু টিয়াপুখুৰী গাঁৱত এতিয়া এনেদৰে উলহ মালহেৰে এটি ভেলাঘৰ বনাই ইয়াৰ যি স্থানীয় লোকসকল আছে তেওঁলোকে এতিয়া এনেদৰে ভেলাঘৰ বনোৱাত ব্যস্ত হৈ পৰিছে আৰু ইয়াৰ গাঁৱৰ জীয়ৰী বোৱাৰীসকলেও এতিয়া নৃত্যত এনেদৰে মতলীয়া হৈছে কাৰণ কিয়নো তেওঁলোকে এটি ভেলাঘৰ সাজি উলিয়াইছে আটক ধুনীয়াকৈ আৰু ভেলাঘৰটোৰ পৰিৱেশ মোৰ কেমেৰা সজুৰি দেখাবলৈ অনুৰোধ জনাইছোঁ। এইটো হৈছে আদিম যুগতে বনোৱা এটি আধুনিকতাৰ পৰশ নোপোৱা আচলতে যি ভেলাঘৰ নেকি ঐতিহ্য বহন কৰে বা যি ঐতিহাসিক ভেলাঘৰ বুলি ক'ব লাগিব কাৰণ কিয়নো এই ভেলাঘৰটি তেওঁলোকে সুন্দৰভাৱে নিৰ্মাণ কৰি উলিয়াইছে আৰু এতিয়া এনেদৰে গাঁৱৰ জীয়াৰী বোৱাৰীসকলে তেওঁলোকে আনন্দত মতলীয়া হৈ এনেদৰে যি বাগৰুম্বা নৃত্য বা যি অভিন্ন যি বড়ো জনগোষ্ঠীসকলৰ তেওঁলোকৰ নিজস্ব যি নৃত্য আছে সেই নৃত্য কৰি থকা পৰিলক্ষিত হৈছে। মই পোনে পোনে মোৰ কেমেৰা সজুৰি সেই নৃত্যৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে তেওঁলোকে চিফুং বা খামৰ বা তালৰ সুৰে সুৰে এতিয়া এইসকল জীয়াৰী বোৱাৰীয়ে তেওঁলোকে এনেদৰে নৃত্য কৰি থকা পৰিলক্ষিত হৈছে আৰু যিহেতু ভোগালীৰ নিশা তেওঁলোকে সকলো ৰাইজে মিলি এসাঁজ খাব মাছে মঙহে উদৰ পূৰাই আৰু তেওঁলোকে এতিয়া এনেদৰে প্ৰস্তুতি আৰম্ভ কৰিছে। মোৰ লগত ইয়াৰ স্থানীয় কেইগৰাকীমান ব্যক্তি আছে মই তেওঁলোকৰ ওচৰলৈ আহিছোঁ পোনে পোনে প্ৰথমতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি ক'ব যে যিহেতু এটা কৃত্ৰিমতা নোহোৱাকৈ যি পুৰণিকলীয়া এটা ভেলাঘৰ আপোনালোকে নিৰ্মাণ কৰি উলিয়াইছে ইয়াত কেনেদৰে কি কি থাকিব ভোগালীৰ দিনাখন? আপোনালোককো আমি ভোগালীৰ ওলগ জনালোঁ আগতীয়াকৈ। আমাৰ বিশেষকৈ আমি পৰম্পৰাগত যিটো ভেলাঘৰ এই ভেলাঘৰটো আমি নিৰ্মাণ কৰি আহিছোঁ প্ৰতি বছৰে। আমাৰ গাঁৱত আমি 150মান মানুহ আছোঁ তাৰে কেইঘৰমান ভকতীয়া বাকীখিনি আমি একেলগে প্ৰতি বছৰে আমি ইয়াতে ভোজ ভাত খাওঁ উৰুকাৰ দিনা। ইয়াত আমাৰ খেল সমিতিৰ সভাপতি মই নিজে সম্পাদক আৰু আমাৰ বাকী ৰাইজ আছে আশে পাশে। আমি এই ঘৰটো কোনো কাৰণতে আমি বিকৃত হ'বলৈ দিয়া নাই কাৰণ এইটোৱে আচলতে ভেলাঘৰ গতিকে ইয়াৰ যাতে ঐতিহ্য ইয়াৰ পৰম্পৰা যাতে ৰক্ষা পৰে তাৰ কাৰণে আমি প্ৰতি বছৰে আমি একেলগে গাঁৱে একেলগে এসাঁজ ভাত খোৱাৰ আমি মানস কৰি আহিছোঁ আৰু খাই আহি আছোঁ। ধন্যবাদ জনাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ কি কি থাকিব ভেলাঘৰত বিশেষকৈ বিশেষ আকৰ্ষণ কি থাকিব? আকৰ্ষণ বেলেগ নাই কিন্তু খাদ্যখিনি থাকিব। খাদ্য মানে হ'ল 1 নম্বৰ গাহৰি এতিয়াতো বড়ো ক'লে বাৰু বড়ো ক'লে 2 নম্বৰ আপোনাৰ এইটো গেলাটো থাকিব আৰু আমাৰ গেলাটো থাকিব সেইটো পৰম্পৰা থাকিব। বাকী কথাখিনি মাছ মাংস থাকিব আৰু মাছ মাংস থাকিব আৰু সকলো থাকিব ৰাইজে মিলি এসাঁজ মিলি খাম আৰু কিন্তু জ্ঞানটো থাকিব এই জ্ঞান মানে সেইটো এই জ্ঞানটো থাকিব লোকেলটো থাকিব। ধন্যবাদ জনাইছোঁ। যিহেতু আমি আগতে ব্যক্ত কৰিছোঁ যে অসমৰ এটা অভিন্ন জনগোষ্ঠী হৈছে বড়ো জনগোষ্ঠী আৰু তেওঁলোকৰ যি পৰম্পৰা বা তেওঁলোকৰ পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে এতিয়া এনেদৰে যি টিয়াপুখুৰীৰ যি লোকসকল আছে তেওঁলোকে এতিয়া এনেদৰে হাঁহি ফূৰ্তিৰ মাজেৰে এই ভেলাঘৰটো নিৰ্মাণ কৰি আছে। যি গাঁৱৰ লোকসকলো আছে মই যদি তেওঁলোকৰ পৰা কিছু কথা ল'বলৈ পাৰোঁ তেওঁলোকৰ ওচৰলৈ আহিছোঁ। বাইদেউ ভেলাঘৰত কি কি থাকিব মাংস কি কি থাকিব? মাংস ভেলাঘৰত সকলো মাংস থাকিব মানে ব্ৰইলাৰ গাহৰিটো থাকিবই সেইটো থাকিবই লাগিব। কিন্তু আমাৰ পৰম্পৰা ভেলাঘৰৰ অতি আটা দিনৰ পৰাই এইটো ভেলাঘৰ আমাৰ অতি পৰম্পৰা গতিকে সকলো থাকিব। আমি মিলিজুলি 183 ঘৰ গিৰিয়ে এই ভেলাঘৰটোত আমি ভোজ খোৱা হ'ব। গতিকে পিঠা চিঠা সকলো থাকিব। টেকেলি মুখত দিয়া বিশেষকৈ সেইটো থাকিবই লাগিব আৰু তেল পিঠা শুকান পিঠা এই 3টা থাকিবই লাগিব আৰু কতই কি বনাব কিবা তিলৰ লাৰু কিবা কিবি বহুতো আনিব বনাই পেলাই ইয়াতে মিলিজুলি সকলোৱে চাহ ভোজ গোটেই খোৱা হ'ব। গতিকে অহা বুধবাৰে ৰাতিপুৱা নদীত সকলোৱে গা ধুবলৈ যাব যাই পেলাই তাৰ পৰা আহি পেলাই ধুনীয়াকৈ তাৰ কিছুমান নীতি নিয়ম আছে আমাৰ অতি পৰম্পৰা এনেকৈ ভেলাঘৰত গোটেইখিনি ঘূৰি পেলাই
এই জ্বলাই দিব, এজন ল'ৰাই জ্বলাই দিলে আমি গোটেই ভোজনি দিব লাগিব আৰু ধন্যবাদ জনাইছোঁ সকলোখিনি তেওঁলোকে জনাইছে। বাইদেউ আপোনালোকেও ইয়াতে আহিছে, আপোনালোকে ভেলাঘৰত নিশ্চয় খানা খাব নহয়? আমি খাম, আমি প্ৰতি বছৰে খায়ে থাকোঁ। এইবাৰো মানে অলপ উলহ মালহেৰে বেছি মানে আনন্দৰে মানে এইবাৰো তৈয়াৰী কৰিছে আৰু। তৈয়াৰ কৰিছোঁ মানে। নিশ্চয়কৈ দেখুৱাইছোঁ পৰিৱেশটো। এয়া হৈছে টিয়াপুখুৰী গাঁৱৰ ডেকা গাভৰু ইয়াৰ স্থানীয় লোকসকল, আৰু তেওঁলোকে এতিয়া এনেদৰেই যি এই টিয়াপুখুৰীৰ যি ৰাজহুৱা যি পথাৰ আছে সেই পথাৰত তেওঁলোকে এটি পৰম্পৰাগতভাৱে এটি ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে, আৰু এনেদৰেই এইসকল যুৱতীয়ে এতিয়া তেওঁলোকৰ যি পৰম্পৰাগত নৃত্য সেই নৃত্য কৰি থকা পৰিলক্ষিত হৈছে। আৰু এয়া আছিলে ওদালগুৰি জিলাৰ টিয়াপুখুৰীৰ এক উৎসৱমুখৰ পৰিৱেশ, আৰু আগতীয়াকৈ তেওঁলোকে এতিয়া এনেদৰে পৰম্পৰাগতভাৱে ভেলাঘৰ নিৰ্মাণ কৰি এতিয়া তেওঁলোকে ভোগালীক আদৰিবলৈ তেওঁলোকে প্ৰস্তুতি চলাইছে।